हेलो एभ्रियान जिके इन्टारनेशनल यूट्यूब चेनेल आपनालोকক स्वागतम জানাইছো। আজি মই হৈ যোৱা থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ টেকনিক্যাল যেটো পৰীক্ষা আছিল 29 তাৰিখৰ মানে 29/5/2022 চনৰ ইয়াৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণভাৱে মই সলভ কৰি দিছো। আশা কৰো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া মানে মেইন ভিডিঅ'লৈ যাওঁ। সো এক নম্বৰ প্ৰশ্নটোত কৈছে What is the synonym of bright? Brighter সমৰ্থক শব্দ কি? ইয়াত চাৰিটা অপচন মানে দিয়া থাকে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি ব্ৰিলিয়েন্ট মানে ব্ৰাইটৰ সমৰ্থক শব্দ হৈছে ব্ৰিলিয়েন্ট। দুই নম্বৰ প্ৰশ্নটো কৈছে What is the feminine gender of wizard? Wizard স্ত্ৰীলিংগ কি? সো ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার এ হোয়াইটস। 3 নম্বর প্রশ্ন কৈছে হোয়াট ইজ এ গ্রুপ অফ এলিফ্যান্টস কল্ড? হাতির জাকক কি নামেৰে জনা যায়? উত্তৰটো হ'ব অপশন নাম্বার ডি হার্ট। 4 নম্বৰত আছে এ পার্সন হু সেলস ফ্লাওয়ার ইজ কল্ড? ফুল বিক্রি কৰা মানুহ কি নামেৰে জনা যায়? সো উত্তৰটো হ'ব অপশন নাম্বার বি ফ্লোরিস্ট। 5 নম্বৰ প্ৰশ্নত কৈছে এ কমপ্লিট দ্য ফ্লোয়িং প্ৰভাৰ্বছ তলৰ প্ৰবচনটো পূৰ্ণ কৰক। এন আইডিয়া ব্ৰেইন ইজ দ্য ডিভেলছ। ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার বি ওয়ার্কশপ। 6 নম্বৰত কৈছে হোয়াট ইজ দ্য সুপারলেটিভ ফর্ম অফ সুইট? সুইটৰ সুপারলেটিভ ফর্ম কি? উত্তৰটো হ'ব অপশন নাম্বার এ সুইটেস্ট। 7 নম্বৰত আছে হোয়াট ইজ দ্য পাস্ট টেন্স অফ লাই? লাইৰ পাস্ট টেন্স কি? উত্তৰ অপশন নাম্বার এ লে। 8 নম্বৰত কৈছে চুজ দ্য কাৰেক্ট ভার্ব ফ্রম দ্য ফ্লোয়িং টু কমপ্লিট দ্য সেন্টেন্স। শুদ্ধ ক্ৰিয়াৰ তলৰ বাক্যটো পূৰ্ণ কৰক। হাৰি এণ্ড আই হেজ অল্ড স্কুল ফ্ৰেণ্ডছ। ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার এ হারি এণ্ড আই আর ওল্ড স্কুল ফ্রেন্ডস। 9 নম্বৰত কৈছে হোয়াট ইজ দ্য অপোজিট জেন্ডার অফ কপ? কপৰ বিপৰীত লিংগ কি? উত্তৰটো হ'ব অপশন সি পেন। 10 নম্বৰ প্ৰশ্নত কৈছে কমপ্লিট দ্য ফ্লোয়িং সেন্টেন্স উইথ কারেক্ট ডিটারমিনার। শুদ্ধ ডিটারমিনাৰে তলৰ বাক্যটো পূৰ্ণ কৰক। প্লিজ গিভ আছ হেল্প। উত্তৰটো হ'ব অপশন নাম্বার এ সাম। প্লিজ গিভ আস সাম হেল্প। 11 নম্বৰ কৈছে হোয়াট ইজ দ্য নাম্বার হুজ 122% ইজ 64.5? কি সংখ্যাৰে 12 মানে 2/1 যেটো আছে শতাংশ 64.5 হয়। ইয়াৰ সঠিক উত্তৰটো কি হ'ব? উত্তৰটো হ'ব অপশন নাম্বার ডি 512। তলত এটা মানে গণিত দিয়া হৈছে। তলৰ সমীকৰণটোৰ মান কি দিয়া আছে? 2/3 বাই কিউব ইন্টু -6/7 স্কোয়ার ইন্টু -7/4 ইন্টু 3/2 মানে এইটো সমাধান কৰি ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব অপশন নাম্বার সি -4/7। 13 নম্বৰত কৈছে দ্য এৰিথমেটিক মিন অফ 10 নাম্বার ইজ 20। ইফ 5 ইজ সাবস্ট্রেক্ট ফ্রম এভরি নাম্বার হোয়াট উইল বি দ্য নিউমেন? 10টা সংখ্যাৰ গাণিতিক গড় 20। প্ৰতিটো সংখ্যাৰ পৰিচয় 5 বিয়োগ কৰিলে মানে কৈছে প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰিলে নতুন গড় কিমান হ'ব? ইয়াৰ উত্তৰটো হ'ব কিন্তু অপশন নাম্বার সি 15। 14 নম্বৰত আছে সিম্পলি এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য ফ্লোয়িং। তলৰ সমীকৰণটো সৰল কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াওক। ইয়াতে এটা সমীকৰণ দিয়া আছে মানে 118 - 121 ডিভাইডেড 11 ইন্টু 11 -4 এগেইন কৈছোঁ -4 -3 -9 -2
এইটোৰ উত্তৰটো মানে সৰল কৰাৰ পিছত ইয়াৰ উত্তৰটো কি হ'ব সমীকৰণটো উলিয়াব লাগিব ইয়াৰ উত্তৰটো মই দেখাই দিছোঁ উত্তৰটো হ'ল অপশ্যন নাম্বাৰ এ 109 15 নম্বৰ প্ৰশ্নত কৈছে ইফ দ্য কষ্ট অফ নোটবুক ইজ ৰেছ 8.75 হাউ মেনি নোটবুকছ কেন বি পাৰ্চড ফৰ ৰেছ 131.25 এখন নোটবুকৰ মানে খৰচ হৈছে 8.75 টকা হ'লে 131.25 টকাৰে কিমানখন নোটবুক কিনিব পৰা যাব আমি কি কৰি মানে পূৰণ কৰিব লাগিব পূৰণ কৰি কিমান হয় উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 15 এবাৰ 16 নম্বৰ প্ৰশ্নটো হৈছে ছাবষ্ট্ৰেক্ট -3 ডিভাইডেড বাই 8 ফ্ৰম -5 ডিভাইডেড বাই 7 মানে 7 ভাগৰ -5ৰ পৰা 8 ভাগৰ -3 বিয়োগ কৰক ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি -19 ডিভাইডেড বাই 56 17 নম্বৰত কৈছে ইফ 5n-2 into 2 3 twice n minus 3 equal to 135 then the value of n is মানে এৰৰ মানে কি হ'ব এইটোৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 3 18 নম্বৰৰ প্ৰশ্নটো হৈছে সুমা is twice as old as her brother in 6 years time the sum of their age will be 39 years what is the age now সুমা তাইৰ ভাইকতকৈ বয়সত 2 গুণ ডাঙৰ 6 বছৰ পাছত ইহঁতৰ বয়সৰ যোগফল 39 বছৰ হ'ব তাইৰ বৰ্তমান বয়স কিমান উত্তৰটো হ'ব অপশ্যন বি 18 ইয়াৰ্ছ মানে 18 বছৰ if each of the two equal angles of an isosceles triangle is twice the third angle I then the smallest angle is কৈছে সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ ইয়াৰ তৃতীয় কোণতকৈ দুগুণ হ'লে আটাইতকৈ সৰু কোণটো কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 36 ডিগ্ৰী 20 নম্বৰ প্ৰশ্নটো কৈছে এ ম্যান গোজ 10 মিটাৰ ডিউ ইষ্ট এণ্ড দেন 24 মিটাৰ ডিউ নৰ্থ হোৱাট ইজ প্ৰেজেণ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট এজন মানুহে 10 মিটাৰ পূবফালে গৈ 24 মিটাৰ উত্তৰে গ'ল তেওঁৰ যাত্ৰাবিন্দুৰ পৰা বৰ্তমান স্থানৰ দূৰত্ব কিমান ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 26 মিটাৰ 21 নম্বৰটোত আছে হোৱাট ইজ এন আৰ্কটিক টাৰ্ম সুমেৰু ত্ৰয় কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এ মিগ্ৰেটৰী বাৰ্ড এটা পৰিভ্ৰমী চৰাই মানে সুমেৰু ত্ৰয়ী মানে এটা পৰিভ্ৰমী চৰাই 22 নম্বৰত কৈছে মাউণ্ট আবু ইজ লোকেটেড ইন মাউণ্ট আবু ক'ত অৱস্থিত এ আছে হিমালয় বি কাৰাকৰম চি নীলগিৰি ডি আৰাৱলী আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰাৱলী 23 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান টাইৱানৰ ৰাজধানী কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টাইপে 24 নম্বৰ হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট কুৱেইটৰ মুদ্ৰাৰ নাম কি আপোনালোকে সকলোৱে জানে একদম সহজ প্ৰশ্ন এ আছে ৰুপিয়া বি ডিনাৰ চি আফগানী ডি হ'ল ডলাৰ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডিনাৰ কুৱেইটৰ মুদ্ৰাৰ নাম হ'ল ডিনাৰ তাৰপিছত 25 নম্বৰ প্ৰশ্নত আছে বিশ্বৰ আটাইতকৈ বৃহৎ মহাদেশ কোনখন একদম সহজ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ এছিয়া 26 নম্বৰত কৈছে কোনখন নদীৰ পাৰত বানাৰসী অৱস্থিত ভাৰাণসী ইজ চিটুৱেটেড অন দ্য বেংক অফ দ্য হুইচ ৰিভাৰ মানে ইয়াত 4টা অপশ্যন আছে উত্তৰটো হ'ল অপশ্যন নম্বৰ চি গংগা 27 নম্বৰত হুইচ অফ দ্য ফ্লোয়িং চিটিজ ইজ নন এজ পিংক চিটি কোনখন চহৰক পিংক চিটি নামেৰে জনা যায় আপোনালোকে জানে নিশ্চয় ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ এ জয়পুৰ ৰাজস্থানৰ জয়পুৰক মানে পিংক চিটি বুলি জনা যায় 28 নম্বৰ প্ৰশ্নটো হুইচ
water connected the Andaman Sea with South China Sea. আন্দামান সাগৰক উত্তৰ চীন সাগৰৰ সৈতে কোনটো জলৰাশিয়ে সংযুক্ত কৰিছে? মালাক্কা প্ৰণালী, হৰমুজ প্ৰণালী বা আল মান্দা প্ৰণালী, জিব্ৰাল্টাৰ প্ৰণালী। উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জিব্ৰাল্টাৰ প্ৰণালী। 29 নম্বৰ প্ৰশ্নটো হ'ল হু ইজ দ্য আধাৰ অফ বুক ডেভিড কপাৰফিল্ড। ডেভিড কপাৰফিল্ড গ্ৰন্থৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, চাৰ্লছ ডিকেন্স। 30 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফ্লোয়িং স্পৰ্ট ইজ এছ'চিয়েটেড উইথ সন্তোষ ট্ৰফি। সন্তোষ ট্ৰফি দলৰ কোনটো খেলৰ সৈতে জড়িত? অপশ্যন এ আছে ফুটবল, বি ক্ৰিকেট, চি হকী, ডি বেডমিণ্টন। উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ফুটবল। 31 নম্বৰ প্ৰশ্ন এভেষ্টা ইজ হোলি বুক অফ হুইচ ৰিলিজন। কোনটো ধৰ্মৰ গ্ৰন্থখনৰ নাম এভেষ্টা? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জৰষ্ট্ৰিয়ানিজম। 32 নম্বৰ প্ৰশ্ন হু ৰোড দ্য হেৰি পটাৰ ইজ ছিৰিজ অফ বুকছ। হেৰি পটাৰ নামৰ গ্ৰন্থমেলা কোনে লিখিছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জে কে ৰলিং। 33 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য আদাৰ নেম অফ চাণক্য। চাণক্যৰ আন এটা নাম কি আছিল? অপশ্যন এ আছে উদয়, বি কৌটিল্য, চি বনভট্ট, ডি আছে চন্দ্ৰগুপ্ত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কৌটিল্য, মানে চাণক্যৰ আন এটা নাম হৈছে কৌটিল্য। 34 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন টু ৱাক ইন স্পেচ। মহাকাশত খোজ পেলোৱা প্ৰথম মানৱ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, এলেক্সে লেনভ। 35 নম্বৰ দ্য টেষ্ট অফ ইণ্ডিয়াছ ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পানী। দ্য টেষ্ট অফ ইণ্ডিয়া কোন কোম্পানীৰ ব্ৰেণ্ড শ্লোগান? এ আছে নেষ্টল, বি কেডবেৰী, চি আমুল, ডি হ'ল ডাবুৰ। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আমুল। 34 নম্বৰ প্ৰশ্ন হাউ মেনি লোকসভা মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। অসমৰ পৰা কিমানগৰাকী সংসদে লোকসভাত প্ৰতিনিধিত্ব কৰে? অপশ্যন এ আছে 27, বি 14, চি 16 আৰু ডি আছে 14। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 14, মানে 14জন। 37 নম্বৰ প্ৰশ্ন কৈছে হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO চিটুৱেটেড। ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে নিউয়ৰ্ক, অপশ্যন বি ৱাশ্বিংটন DC, চি জেনেভা আৰু ডি আছে বেৰ্ণ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জেনেভা। 38 নম্বৰ প্ৰশ্ন হু এমং দ্য ফ্লোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ চেলেব ডাইনেষ্টি ইন ইণ্ডিয়া। তলৰ কোনগৰাকী দাসবংশৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন এ আছে শ্বেৰশ্বাহ ছুৰী, অপশ্যন বি ইলতুৎমিছ, চি কুতুব আল দিন আইবাক, ডি হৈছে গিয়াছ উদ্দিন বলৱান। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কুতুব আল দিন আইবাক। 39 নম্বৰ প্ৰশ্ন হু এমং দ্য ফ্লোয়িং ৱাজ সন অফ ইম্পৰেৰ বাবৰ। তলৰ কোনগৰাকী সম্ৰাট বাবৰৰ পুত্ৰ আছিল? অপশ্যন এ আছে হুমায়ুন, বি জাহাংগীৰ, চি শ্বাহজাহান, ডি বাহাদুৰ শ্বাহ জাফৰ। আৰু ইয়াৰ উত্তৰ অপশ্যন নম্বৰ এ হুমায়ুন। 40 নম্বৰ কৈছে জালিৱানৱালা বাগ মস্কৰ টুক প্লেচ ইন হুইচ ফ্লোয়িং চিটিজ। তলৰ কোন কোন চহৰত জালিৱানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? অপশ্যন এ আছে লুধিয়ানা, বি অমৃতসৰ, চি পটিয়ালা, অপশ্যন ডি আছে চণ্ডীগড়। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অমৃতসৰ। 41 হুইচ অফ দ্য ফ্লোয়িং ইজ অলছ' ন'ন এজ কমন চেল্ট। তলৰ কোনটো কমন চেল্ট নামেৰে জনা যায়? ছ'ডিয়াম হাইড্ৰক্সাইড, অপশ্যন বি আছে ছ'ডিয়াম নাইট্ৰেট, অপশ্যন চি ছ'ডিয়াম ক্লৰাইড আৰু অপশ্যন ডি আছে ছ'ডিয়াম ছালফেট। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি নহয়,
অপশ্যন নম্বৰ চি ছ'ডিয়াম ক্লৰাইড। 42 নম্বৰত কৈছে টাইফয়েড ফেভাৰিছ ডিজিজ কজেছ বাই টাইফয়েড জ্বৰ নামৰ বেমাৰটো কিহৰ পৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বেক্টেৰিয়া। টাইফয়েড জ্বৰ বেক্টেৰিয়া নামৰ ভাইৰাছৰ পৰা হয়। 43 নম্বৰ প্ৰশ্ন হুইচ এমং দ্য ফ্লুইং ডিজিজ ইজ নট স্প্ৰেড বাই মস্কুইটছ? তলৰ কোনটো ৰোগ মহৰ দ্বাৰা বিস্তাৰিত নহয়? অপশ্যন এ আছে ফিলেৰিয়া, অপশ্যন বি ডেংগু, অপশ্যন চি কালা আজাৰ, অপশ্যন ডি চিকুনগুন্যা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কালা আজাৰ। 44 নম্বৰ কুৱেশ্যন মানে 40 নম্বৰ কুৱেশ্যন ডিফিচিয়েঞ্চি ইন আইৰণ কজেছ। আইৰণৰ অভাৱে কি ৰোগ কৰে? অপশ্যন এ আছে বেৰিবেৰি, অপশ্যন বি স্কাৰ্বি, অপশ্যন চি এনিমিয়া আৰু অপশ্যন ডি আছে হেপাটাইটিছ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এনিমিয়া। 45 নম্বৰ কুৱেশ্যন তলৰ কোনবিধ হৰম'নৰ অভাৱে ডায়েবেটিছ মিলিটাছ সৃষ্টি কৰে? অপশ্যন এ আছে ইনচুলিন, অপশ্যন বি এড্ৰেনালিন, অপশ্যন চি আছে গ্লুক'জ, অপশ্যন ডি আছে প্ৰলেকশ্যন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইনচুলিন। 46 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফ্ল'য়িং ইজ এন এণ্টিবায়'টিক? তলৰ কোনটো এবিধ এণ্টিবায়'টিক? অপশ্যন এ আছে ফেনল, অপশ্যন বি এলকহল, অপশ্যন চি ইজিথ্ৰ'মাইচিন আৰু অপশ্যন ডি আছে এষ্ট। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইজিথ্ৰ'মাইচিন। 47 নম্বৰ কুৱেশ্যনছ কি কৈছে মিট্ৰ'কণ্ড্ৰিয়া এণ্ড প্ৰেজেণ্ট ইন হুইচ পাৰ্ট অফ দ্য চেল? তলৰ কোনটো অংগত মাইট্ৰ'কণ্ড্ৰিয়া অৱস্থিত? অপশ্যন এ আছে চেল ৱাল, অপশ্যন বি নিউক্লিয়াছ, অপশ্যন বি চাইটোপ্লাজম আৰু অপশ্যন ডি আছে নিউক্লিয়াছ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চাইটোপ্লাজম। 48 নম্বৰ প্ৰশ্নটো কৈছে দ্য ফ'ৰ্চ এক্টিং অন ইউনিট এৰিয়া অফ ছাৰ্ফেচ ইজ কল্ড? পৃষ্ঠ এখনৰ প্ৰতিবৰ্গ কালি ক্ৰিয়া কৰা বলক কি বোলে? অপশ্যন এ আছে পুল মানে টানা, অপশ্যন বি এনাৰ্জি শক্তি, অপশ্যন চি প্ৰেছাৰ মানে চাপ আৰু অপশ্যন ডি আছে ৱৰ্ক মানে কাৰ্য। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি প্ৰেছাৰ অৰ্থাৎ চাপ। 49 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং ইজ প্ৰডিউচড বাই এ ভাইব্ৰেটিং ডায়াফ্ৰাম? কি কৈছে মধ্যচ্ছেদৰ কম্পনে কি সৃষ্টি কৰে? অপশ্যন এ আছে লাইট মানে পোহৰ, অপশ্যন বি চাউণ্ড ৱেভ শব্দ তৰংগ, অপশ্যন চি ইলেক্ট্ৰনিক ৱেভ বিদ্যুৎ চুম্বকীয় তৰংগ আৰু অপশ্যন ডি আছে এক্সৰে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চাউণ্ড ৱেভ শব্দ তৰংগ। আজিৰ শেষৰ প্ৰশ্নটো কৈছে ভিটামিন এৰ অভাৱ কি সৃষ্টি কৰে? ডিফিচিয়েঞ্চি ইন ভিটামিন এ কজেছ? অপশ্যন এ কেটাৰেক্ট, অপশ্যন বি নাইট ব্লাইণ্ডনেছ মানে কুকুৰীকণা, অপশ্যন চি আছে মাইপিয়া নিকট দৃষ্টি আৰু অল অভাৱ দ্য এবভ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ বি নাইট ব্লাইণ্ডনেছ মানে কুকুৰীকণা। চ' আজিৰ মানে ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক মানে ইয়াতকৈ ভাল ভিডিঅ' পাবৰ কাৰণে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি